প্ৰতিটো ইলেকশ্যনৰ পূৰ্বেই মন্ত্ৰী বিধায়কৰ মুখেৰে উন্নয়নৰ প্ৰতিশ্ৰুতিৰ বন্যা বয়। এনে প্ৰতিশ্ৰুতিৰে মন্ত্ৰী হয়, বিধায়ক হয়, তাৰ পিছতো এয়া উন্নয়নৰ এক প্ৰতিচ্ছবি, য'ত নেকি ৰাইজে গাঁঠিৰ ধন ভাঙি এনেদৰে ৰাজহুৱা পথ এটি নিৰ্মাণ কৰি ল'ব লগা হৈছে। এয়া চিপাঝাৰ সমষ্টিৰ বগাচলাৰ এটা পথত ৰাইজে নিজৰ শ্ৰমদানেৰে গাঁঠিৰ ধন খৰচ কৰি এটি পথ নিৰ্মাণ কৰি থকা অৱস্থা আমি দেখা পাইছোঁ। ইয়াৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ আছিল প্ৰতিশ্ৰুতি। এই যিখিনি অংশ আচলতে নষ্ট হৈ গৈছে পথছোৱাৰ, সেইখিনি অতি শীঘ্ৰে তেওঁ উন্নয়ন কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল। তাৰপিছতো প্ৰতিশ্ৰুতি নৰ'ল আৰু এনেদৰে আজি অৱশেষত হাতে হাতে কোৰ লৈ ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই তেওঁলোকে এই পথটি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। হয়, আমি দুখেৰে জনাবলগীয়া হৈছে। তাৰ আগতে আপোনালোকৰ চেনেলক আমি বগাচলাবাসী ৰাইজৰ হৈ ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই নিউজটো সকলোৱে গম পায়। আমিতো ৰাস্তাটোৰ কাৰণে আজি 5 বছৰৰ পৰা লাগি আছোঁ। মাজতে আমি এবাৰ এনেকৈ বেয়া হৈ যোৱাত বাৰিষা কালত আমি ইটা আনি কিনে দিলোঁ, কিন্তু ৰাস্তাটো তাৰপিছত বহুত বেয়া হৈ গ'ল। এইটো এটা আমাৰ চিপাঝাৰটো দুনি একদম যথেষ্ট ব্যস্ততাপূৰ্ণ পথ। দুনিৰ পৰা একদম মুখ্য পথ আমাৰ হয় এইটো। আৰু এই ৰাস্তাটো 100 মিটাৰ ৰাস্তা কাম কৰিবলৈ বাকী থাকিল। বাকী সম্পূৰ্ণ ৰাস্তাটো কমপ্লিট হৈ গ'ল, 100 মিটাৰ ৰাস্তা কাম বাকী থাকিল। এইখিনি আমি এই কামখিনি কৰিবৰ কাৰণে কাৰ ওচৰত যোৱা নাই, স্বয়ং বিধায়ক মহোদয় আমাৰ ইয়াতে আহিছিল। আহি তেখেতে ক'লে যে আমি এই ৰাস্তাটো কম সময়ৰ ভিতৰত 3 মাহৰ ভিতৰত ৰাস্তাটো বনাই দিম। 3 মাহ আজি 2 বছৰ পাৰ হৈ গ'ল, একো নহ'ল। পঞ্চায়ত কৰ্তৃপক্ষৰ ওচৰত গ'লোঁ, তেওঁলোকৰ তাত ফাণ্ড নাই। কিন্তু তেওঁলোকে আজি যিটো কণ্ডিশ্যনত ফাণ্ড লৈ বিভিন্ন কাম কৰি আছে, য'ত 10 টকা খৰচা কৰিলে হয় তাত 1000 টকা খৰচা কৰি আছে। আমাৰ পঞ্চায়তখন এটা ভেকু ভাওনাৰ দৰে হৈ পৰিছে, আমাৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তখন। 2 নম্বৰতে আমাৰ ৰাইজে এইটো ৰাস্তাৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হয়। স্কুলৰ ল'ৰা ছোৱালীলৈকে যাতায়াতী ব্যৱস্থাটো ইমান বেয়া হয়, এজাক সামান্য বৰষুণতে ইয়াতে বহুকেইটা এক্সিডেণ্ট হ'ল। আমিয়েই তেওঁলোকক মেডিকেল পঠাইছোঁ, কোনোবা বহুত ইনজুৰি হোৱা দেখা পাইছোঁ। সেই গতিকে আমি আকৌ চিন্তা কৰিলোঁ, বাৰিষা নোহোৱাৰ আগতে যাতে আমি ৰাস্তাটো অলপ সুচল কৰি ল'ব পাৰোঁ। কাৰণ ইলেকশ্যনৰ সময় আহিলে, ভোটৰ সময় আহিলে তেওঁলোকে ভোটৰ আৰু ইলেকশ্যনৰ সময়ত কামৰ কথা কৈ যিটো আমাক ভুৱা প্ৰতিশ্ৰুতি দিয়ে, তাৰ প্ৰতিশ্ৰুতি এটা জল পটকৈ আপোনালোকে কেমেৰাৰ দ্বাৰা আজি দেখা পাইছে। ভৱিষ্যতে কি হয় নাজানো। গতিকে আমি কাৰোলৈ অপেক্ষা নকৰি আমি নিজে ৰাইজৰ শ্ৰমদানেৰে, নিজৰ গাঁঠিৰ ধনেৰে এই ৰাস্তাটো বনাইছোঁ, যাতে আমি স্কুলৰ ল'ৰা ছোৱালীখিনি আমি ভালদৰে অহা যোৱা কৰাত সুচল কৰি দিব। যিহেতু লোকসভা নিৰ্বাচন সমাগত, আকৌ ভোট বিচাৰি আহিব জনপ্ৰতিনিধি। এইটোতো আমাৰ কিবা এটা এয়া হৈছে যে এইটোতো একদম সচৰাচৰ কথা। এতিয়া ইলেকশ্যন আহিছে, বিধানসভা ইলেকশ্যন হৈ গ'ল, লোকসভা আহিছে, আকৌ তেওঁলোকে আহিব, প্ৰতিশ্ৰুতিৰ বন্যা দিব, আমাক প্ৰলোভন দিব, আহিয়েই দিব। এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ, যদি আমাৰ কামবিলাক মনোনীতভাৱে সম্পূৰ্ণ হৈ নুঠে, হয়তো পঞ্চায়ত ইলেকশ্যন কিংবা আমাৰ যি লোকসভা ইলেকশ্যন, তাত আমি কি ব্যৱস্থা কৰোঁ, আমি ৰাইজ একমাৰ হৈ আছোঁ। নিশ্চয় এয়া ৰাইজৰ অনুভৱ। আৰু এগৰাকী আছে ইয়াৰে উদীয়মান যুৱক, কি ক'ব? হয়, মই এতিয়া বিধায়ক ডাঙৰীয়াক এইটোৱে ক'ম, আপুনি 3বাৰকৈ ইয়াতে আহিলে, 3বাৰ আপুনি প্ৰতিশ্ৰুতি দিছিলে আমাৰ ৰাস্তাটো ঠিক কৰি দিম বুলি। অৱশেষত আমাৰ ইলেকশ্যনো আহিল, আপোনালোকে দেখিছে। এতিয়ালৈকে আমি নিজৰ গাঁঠিৰ ধন ভাঙি কিনে ৰাস্তা ঠিক কৰিব লগা হ'ল। আমি আজি শুভত এই কথাটো ক'ব লগা হৈছে, আপোনালোকক ইলেকশ্যনৰ টাইমত আমি ভোট দিয়া নিদিয়ালৈ আমি সিদ্ধান্ত ল'ব লাগিব। মই নিজে ভাবিছোঁ যে আমি ভোট দি এবাৰ নিদিওঁৱে নেকি, কাৰণ আপোনালোকক বছৰ ভোট দি কিবা কৰি চৰকাৰক একো আমি পোৱা নাই। ইয়াৰ পৰিৱৰ্তে আমি নিজৰ কষ্টৰ ধন খৰচ কৰি নিজৰ শ্ৰম দান কৰি কিনে আজি ৰাস্তা ঠিক কৰিব লগা হ'ল। নিশ্চয় এয়া চিপাঝাৰ সমষ্টিৰ বগাচলা গাঁৱৰ এক দৃশ্য, য'ত নেকি ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি পৰিশ্ৰম কৰি তেওঁলোকে মাত্ৰ 100 মিটাৰ পথ নিৰ্মাণ কৰিব লগা হৈছে। যিহেতু বাৰে বাৰে প্ৰতিশ্ৰুতি দি আছে জনপ্ৰতিনিধিসকলে, তাৰপিছতো প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকে পূৰণ কৰা নাই সেই প্ৰতিশ্ৰুতি। আজি অৱশেষত নিজেই বাধ্য হৈছে এই পথছোৱা মেৰামতি কৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।